নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি পবিত্ৰ। আজিৰ ভিডিঅ'টোতো আমি ৰিজনিঙৰ 3 নম্বৰ পাৰ্টটো লৈ আহিছোঁ। যদি আগত পাৰ্ট দুটা চোৱা নাই তেন্তে সকলোৱে গৈ চাব। ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ তাত আলোচনা কৰিছোঁ। বহুতে ভিডিঅ'টো ভাল পাইছে, কমেণ্ট কৰিছে। গতিকে সকলোৱে যিসকলে চোৱা নাই গৈ পেলাই চাব আৰু এই ভিডিঅ'টো শেষলৈ পাই যাব। গতিকে যিসকলে চোৱা নাই চাব শেষলৈকে ভিডিঅ'টো। আজিৰ ভিডিঅ'টোত আমি এনেধৰণৰ কুৱেশ্যন লৈ আহিছোঁ। AMN BOP CQR তাৰপিছৰটো কি হ'ব লাগে ক'ব লাগে। তাৰপিছৰটো এনেদৰে আহিছোঁ 5 8 16 19 38 মাজৰ এইটো কি হ'ব ক'ব লাগে। তাৰপিছত 82 আৰু আমি কেলেণ্ডাৰ ৰিলেটেড কুৱেশ্যনো লৈ আহিছোঁ। যদি 7 ফেব্ৰুৱাৰী 2016 তাৰিখ দেওবাৰ হয় তেন্তে সেই বছৰৰে 7 মাৰ্চ তাৰিখটো কি বাৰ হ'ব লাগে ক'ব লাগে। গতিকে এই ধৰণৰ কুৱেশ্যনসমূহ আজিৰ ভিডিঅ'টোত পাব। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। প্ৰথম কুৱেশ্যনটো দিয়া আছে প্ৰশ্নবোধক স্থানত কি বহিব। এই প্ৰশ্নবোধক স্থানত কি বহিব সুধিছে। আমি প্ৰথম চাব লাগিব এই কেইটা এই লেটাৰ কেইটাৰ মাজত কি ধৰণৰ শব্দ কেইটাৰ মাজত সম্পৰ্ক আছে সেইকেইটা উলিয়াব পাৰিলে আমি পিছৰ শব্দটো উলিয়াব পাৰিম। আমি চাম প্ৰথম AMN BOP CQR এইকেইটা উলিয়াবলৈ আমি এটা এৰি তেনেদৰে চালেও যিহেতু নহ'ব, গতিকে অলপ ভালদৰে গুৰুত্ব দি চালে দেখা পোৱা যাব যে ইয়াত আছে A আৰু আমি যদি চাওঁ A ইয়াত আছে, ইয়াৰ পিছত আছে B, তাৰপিছত আছে C। আমি প্ৰথম আখৰটো চাইছোঁ আৰু Cৰ পিছত হ'ব D। আমি প্ৰথম ইয়াত D বহুৱাই চাইছোঁ। তাৰপিছত আছে MNOP QR। এইটো কেনেদৰে আছে MNৰ পিছত হয় OP। ইয়াৰ পিছৰ দুটা এনেদৰে মিলা আছে। ইয়াৰ পিছৰ দুটা আছে MNOP QR ST। এইটো অপশ্যনত আছেনে নাই চাওঁ। য়েছ, অপশ্যন চিত আছে। ইয়াৰ এনচাৰ DST। ইয়াৰ ৰাইট এনচাৰ হ'ব DST। আমি প্ৰথম এটা সংখ্যা চালোঁ। ইয়াত ABC আছে, তাৰপিছত আমি ল'লোঁ D, তাৰপিছত আছে প্ৰথম এইদৰে আছে, ইয়াৰ পিছত হ'ব D, তাৰপিছত আছে MNOP QR, তাৰপিছত হ'ব ST DST হৈছে অপশ্যন চি ৰাইট এনচাৰ। সকলোৱে বুজি পাইছা নহয় ভালদৰে। এনেদৰে কুৱেশ্যনবোৰ থাকিলে ভালদৰে চাবা। এটা সংখ্যা কেতিয়াবা তেনেদৰে আছে। এইটো যিহেতু ইজি হয়, ইয়াৰ এটা সংখ্যাৰে এটা পিছতো দিব লাগে আৰু পিছৰ দুটা সংখ্যা লেটাৰ তেনেদৰে মিলাই থোৱা আছে MNOP QR, তাৰপিছত ST। গতিকে ভালদৰে চাব। তাৰপিছত আহিছোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটো তেনেধৰণৰ আছে প্ৰশ্নবোধক স্থানত কি বহিবলৈ ক'ব লাগে। গতিকে এই অপশ্যন কেইটাৰ ভিতৰত কোনটো হ'ব ইয়াৰ সকলোৱে ক'ব লাগে। আমি কুৱেশ্যনটো ভালদৰে চাওঁ। ADG SKN তাৰপিছৰটো কি হ'ব ক'ব লাগে। এই সংখ্যাকেইটাৰ মাজত কেনেদৰে দিয়া আছে আমি উলিয়াব পাৰিলে পিছতো উলিয়াব পাৰিম। A পিছত দিয়া আছে D, A পিছত D হ'বলৈ মাজত B আৰু C টো থাকি যায়, মানে দুটা সংখ্যা থাকিব। আৰু D পিছত G হ'বলৈ মাজত দুটা সংখ্যা থাকে, লেটাৰ থাকে। গতিকে Gৰ পিছত ডাইৰেক্ট হৈছে Hৰ পিছত হৈছে M হ'বলৈ আকৌ পুনৰ দুটা সংখ্যা মাজত লেটাৰ ৰখা হৈছে, এৰি দিয়া হৈছে। তাৰপিছত Kৰ পিছত N হ'বলৈ মাজত দুটা এৰি দিয়া হৈছে। আৰু যিহেতু গম পাইছোঁ Gৰ পিছত ডাইৰেক্ট H হৈছে, এইটোত সংখ্যা এৰি দিয়া নাই, পিছৰটো হৈছে। গতিকে Nৰ পিছত ইয়াৰ ডাইৰেক্ট সংখ্যাটো হ'ব। গতিকে আমি চাই লওঁ এবাৰ
এনৰ পিছত ইয়াত হ'ব mn o আমি পিছৰ প্ৰথমটো লেটাৰ হ'ব o হেতু গম পালো তাৰ পিছত আমি চাইছো যেটো দুটা সংখ্যা এৰি গৈছে গতিকে আমি ওৰ পিছত যদি দুটা সংখ্যা এৰো তেতিয়া ও পিছত হ'ব o p q p q তো আমি এৰিলে p q পিছত হ'ব r তাৰ পিছত r ৰ পিছত দুটা এৰি দিও r s t এই দুটা যদি এৰি দিও তাৰ পিছত হ'ব u গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব o r u গতিকে এটো আসনে নাই চাও yes ৰাইট এনসাৰ হ'ব অপচন a o r u তোমাক কেনেদৰে হল ভালদৰে বুজি পালা আছে দুটা সংখ্যা লেটাৰ হে কৰিছে পিছৰ শব্দটো লোৱা হৈছে লেটাৰটো বাট শেষৰ লেটাৰটো জি হৈছে জিৰ পিছত ডাইৰেক্ট এইচ আছে গৈছে হেতু কাৰণে এনৰ পিছত ডাইৰেক্ট হ'ব o আৰু ওৰ পাছৰ লেটাৰ দুটা এৰি দিলে পোৱা হ'ব r ৰ পিছৰ লেটাৰ দুটা এৰি দিলে পোৱা হ'ব u দিকে কুৱেশ্যনটোৰ ৰাইট এনসাৰ হ'ব অপচন a আমি তাৰ পিছৰ নেক্সট কুৱেশ্যনলৈ যাব বিচাৰিছো 3 নম্বৰ কুৱেশ্যনো তেনে ধৰণে আছে ইয়াত সংখ্যা দিয়া আছে সংখ্যাৰ সম্বন্ধিত শব্দ সংখ্যাটো কি হয় উলিয়াব লাগে ইয়াত 5 ৰ লগত 8 দিয়া আছে এটো 8 টো হৈছে সম্বন্ধিত সংখ্যা আৰু তেতিয়া আমি 15 ৰ লগত কি হ'ব লাগে কি হয় সম্বন্ধিত সংখ্যাটো হেতু এই অপচনৰ ভিতৰত কোনটো হয় উলিয়াব লাগে আমি প্ৰথম চাব লাগিব 5 ৰ লগত 8 টো কেনেদৰে হ'ল এইটো যদি আমি উলিয়াব পাৰো তেন্তে ইয়াৰ পিছৰটো আমি অতি সহজে উলিয়াব পাৰিম 5 ৰ পৰা 8 হ'বলৈ আমি কি কৰিব লাগিব প্লাস 3 কৰিব লাগিব বেলেগ ধৰণেতো নহব কাৰণ 5 ৰ লগত যদি আমি 2 পূৰণ কৰিলে 5 দুগুণ 10 হ'ব গতিকে যেটো ইয়া 10 নাই 8 আছে গতিকে আমি প্লাস 3 কৰিব লাগিব প্লাস 3 কৰি হ'ল 8 এতিয়া আমি তেনেদৰে 15 ৰ লগত যদি প্লাস 3 কৰো তেন্তে হ'ব 18 গতিকে 18 টো অপচনত আছে নে নাই চাও yes right answer is b b টো হ'ব right answer এটো সহজ কুৱেশ্যন যেটো ইয়াত বেলেগ সংখ্যা থকা হেন তেতিয়া গম পাও হলে যদি 10 থাকিলেন তেতিয়া আমি গম পালোহেঁতেন 2 এ পূৰণ কৰিছে 5 দুগুণ 10 তেতিয়া আমি 15 ক 2 এ পূৰণ কৰিব লগা হলতেন 30 গতিকে ইয়াত যেহেতু আছে 8 গতিকে 8 হ'বলৈ আমি 5 ৰ লগত 3 প্লাস কৰিব লাগিব আৰু এইটোৰ লগত যদি 5 ৰ লগত 3 প্লাস কৰি 8 হয় তেন্তে আমি তেনেদৰে পিছৰ সংখ্যাটো কৰিব লাগিব 15 ৰ লগত 3 যোগ কৰিলে হ'ব 18 গতিকে 18 টো হ'ব ৰাইট এনসাৰ অপচন বি বুজি পালা নহয় সকলে এতিয়া আমি তাৰ পিছৰটোলৈ যাব বিচাৰিছো পিছৰ 4 নম্বৰটো তেনেদৰে আছে সংখ্যা তাৰ মাজৰ প্ৰশ্নবোধক স্থানত কি সংখ্যাটো হয় অপচনৰ উলিয়াব লাগে আমি সংখ্যা কেইটা ভালদৰে চাও 5 8 16 19 38 প্ৰশ্নবোধক চিন 82 গতিকে কেনেদৰে আছে আমি চাও 5 ৰ লগত 8 হ'বলৈ আমি কি কৰিব লাগিব প্লাস 3 আমি প্লাস 3 কৰি পিছতো যদি প্লাস 3 কৰো তেতিয়া নহয় 8 ৰ লগত 3 যোগ কৰিলে হ'ব 11 ইয়াত যেহেতু 16 দিয়া আছে 16 দিয়া আছে 16 কৰিবলৈ আমি কি কৰিব 8 দুগুণ হ'ব 16 16 ৰ পিছত আছে 19 19 কৰিবলৈ কি কৰিব লাগিব আমি পুনৰ প্লাস 3 কৰিব লাগিব তেতিয়া হ'ব 19 16 3 19 আৰু 19
পিছত 38 আছে 38 কৰিবলৈ আমি কৰিব লাগিব পুনৰ 2 এ পূৰণ কৰিব লাগিব 2 এ পূৰণ কৰিলে হ'ব 38 তাৰ পিছৰ মাজৰ সংখ্যাটো যেটো উলিয়াব লাগে আমি গতিকে গম পালে যে প্ৰথম +3 কৰিছে তাৰ পিছত 2 ইনটু কৰিছে তাৰ পিছত পুনৰ +3 কৰিছে তাৰ পিছত 2 ইনটু কৰিছে মানে আমি এটা সংখ্যাৰ এটা কৰিছে গতিকে আমি ইয়াৰ পিছৰটো গম পালো +3 কৰিব লাগিব 38 ৰ লগত যদি +3 কৰো তেতিয়া কিমান পাম আমি 41 টুক যদি আমি পুনৰ 2 এ পূৰণ কৰো তেতিয়া কিমান পাম 82 গতিকে ইয়াৰ ৰাইট আনসাৰটো হ'ব 41 টো আছে অপচন ডি ৰাইট আনসাৰ ইটো 41 সকলে বুজি পালা সকে পুনৰ কৈ দিছো আমি 5 ৰ লগত 3 প্লাস কৰিলো তাৰ পিছত 2 এ পূৰণ কৰিলে 8 দুগুণ 16 হ'ল 16 ৰ পিছত যেটো 19 আছে গতিকে আমি পুনৰ +3 কৰিলো 19 হ'ল 19 ৰ পিছত 38 আছে পুনৰ 2 এ পূৰণ কৰিলো 38 হ'ল তাৰ পিছত আমি কি কৰিব লাগিব পুনৰ +3 কৰিব লাগিব 41 হ'ল 41 ক পুনৰ 2 এ পূৰণ কৰিলে হ'ব 82 গতিকে 82 হ'ব right 41 to hobo right answer option D আমি এটা তাৰ পিছৰ next question লৈ যাও এটা আছে 5 নম্বৰ question 5 নম্বৰ question দিছে যদি 7 ফেব্ৰুৱাৰী 2016 তাৰিখ দেওবাৰ হয় তেন্তে সেই বছৰে 7 মাৰ্চ কি বাৰ হ'ব 7 ফেব্ৰুৱাৰী 2016 তাৰিখটো হৈছে দেওবাৰ আৰু সেই একে বছৰে মানে 2016 বছৰৰে 7 মাৰ্চ তাৰিখটো কি বাৰ হ'ব উলিয়াব লাগে ইয়াৰ অপচন দিছে সোমবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ এই অপচন কেইটাৰ ভিতৰত কোনটো বাৰ হ'ব লাগে উলিয়াব লাগে আমি প্ৰথম চাব লাগিব 2016 চনটো লিপ ইয়াৰ হয়নে সাধাৰণ বৰ্ষ হয় আমি সকলোৱে জানো যে লিপ ইয়াৰ হ'বলৈ আমি 4 ৰে বছৰটো সম্পূৰ্ণভাৱে হৰণ যাব লাগিব বিভাজিত হ'ব লাগিব তেতিয়া হেতু হ'ব লিপ ইয়াৰ গতিকে 16 টো 16 চনটো যেহেতু 4 ৰে বিভাজিত হ'ব কাৰণ 5 4 গুণ 20 হ'ব আৰু 4 4 গুণ 16 অলপ প্ৰবলেম হৈ গৈছে গতিকে আমি গম পালো যে 2016 চনটো লিপ ইয়াৰ হয় গতিকে লিপ ইয়াৰ হলে আমি কি কৈছিল আগৰ ভিডিওটোত ফেব্ৰুৱাৰী মাহটো কিমান দিনীয়া হ'ব 29 দিনীয়া 29 দিনীয়া হ'ব ফেব্ৰুৱাৰী মাহটো যদি লিপ ইয়াৰ নহয় সাধাৰণ বৰ্ষ হয় সাধাৰণ বৰ্ষ হলে ফেব্ৰুৱাৰী মাহটো হ'ব 28 দিনীয়া সকলে গম পাইছেগে গতিকে ইয়াৰ ৰাইট আনসাৰ হৈছে ইয়াৰ এইটো হৈছে 2016 চনটো লিপ ইয়াৰ গতিকে ইয়াৰ ফেব্ৰুৱাৰী মাহটো হ'ব 29 দিনীয়া আমাক যেহেতু কৈছে 7 ফেব্ৰুৱাৰী গতিকে আমি এই মাহটো হ'ব 29 দিনীয়া 29 ৰ পিছত পৰা আমি যদি 7 দিন গ'ল গতিকে -7 কৰিলে আমি পাম 22 গতিকে আমি পালো 22 তাৰ পিছত আমি চাও সেই বছৰৰে 7 মাৰ্চ তাৰিখটো কি বাৰ হ'ব আমি আকুলিয়া ওলাইছে 7 মাৰ্চ গতিকে 22 ৰ লগত 22 ৰ লগত আমি +7 কৰিলে হ'ব 29 গতিকে আমি 29 টোক যদি আমি 7 ৰে হৰণ কৰো তেতিয়া হ'ব 7 4 গুণ 28 1 বাকি থাকিল গতিকে 7 ৰে কিয় কৰিলে সকলো গম পাইছে যে সপ্তাহত 7 দিন গতিকে 7 দিন নে হৰণ কৰিলে পাম 4 সপ্তাহ এদিন গতিকে সেই দিনটো আমি দেওবাৰ লগত যোগ কৰিলে হ'ব সোমবাৰ গতিকে ৰাইট আনসাৰ হ'ব সোমবাৰ সকলোৱে বুজি পালাইছে পুনৰ এবাৰ বুজাই দিছো
2016 চনটো হৈছে লিপ ইয়েৰ 2016 পিছত 4 বছৰৰ পিছত হ'ব 2020 চনটো হৈছে লিপ ইয়েৰ তাৰ পিছত হ'ব 2024 সেইটো হৈছে লিপ ইয়েৰ উলিয়াবলৈ আমি 4ৰে যিটো চন দিয়া থাকে সেইটো হৰণ কৰিব লাগিব যিটো এটা চাওঁ 4 5 20 16 থাকিল 4 গুণ 16 গতিকে এইটো সম্পূৰ্ণৰূপে বিভাজিত হৈছে হৰণ কৰিছে গতিকে এইটো হ'ব লিপ ইয়েৰত ফেব্ৰুৱাৰী মাহটো হয় 29 দিনীয়া আৰু যিহেতু 7 ফেব্ৰুৱাৰী বুলি কৈছে যিটো ফেব্ৰুৱাৰী 7 দিন গ'ল গতিকে 29ৰ পৰা 7 মাইনাছ কৰিলে হ'ব 22 আমাক উলিয়াবলৈ দিছে সেই বছৰৰে 7 মাৰ্চ তাৰিখটো কি হ'ব মানে 22 লগত আমি প্লাছ কৰিব লাগিব 7 গতিকে হ'ব 29 আমি 29টোক যদি 7ৰে হৰণ কৰোঁ তেতিয়া হ'ব 7 4 গুণ 28 এদিন বাকী থাকিব গতিকে এই দেওবাৰটোৰ লগত এদিন যোগ কৰিলে হ'ব সোমবাৰ গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব সোমবাৰ সকলোৱে বুজি পালাই চাগে এইকেইটা আছিলে কুৱেশ্যন এতিয়া আগৰ ভিডিঅ' দুটা আগৰ পাৰ্ট দুটা যি সকলে চোৱা নাই এতিয়া এই ভিডিঅ'টোৰ লগতে দি দিয়া হৈছে সকলোৱে চাই ল'ব শেষলৈকে ভিডিঅ'টো আৰু যি সকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব প্ৰথম কুৱেশ্যনটো সুধিছে প্ৰশ্নবোধক চিহ্নত কি বহিব তলত দিয়া যিটো দিছে ইয়াত তাৰ এই প্ৰশ্নবোধক চিহ্নত কি বহিব সুধিছে আমি এটো ভালদৰে মন কৰিব লাগিব আমি সংখ্যা দুটা প্ৰথম দুটা চাওঁ বি সি এ সি বি এ বি সি তেনেকৈ ভালদৰে মিলা নাই পিছৰ দুটা চাওঁ ডি এফ ই এফ ডি এইচ আই জি এনেদৰে চালে ইটোৰ লগত সিটো মিলা নাই কিন্তু আমি ভালদৰে যদি চাওঁ এইসমূহ একেবাৰে ইজি হয় ভালদৰে গুৰুত্ব দি চালে আমি যদি শেষৰ পৰা চাওঁ এ বি সি এইটো তেনেদৰে আছে পিছৰটো আছে নে নাই চাওঁ ডি ই এফ জি এইচ আই এইটো তেনেদৰে আছে আমি পিছৰটো চাওঁ আই পিছত হৈছে জেড আই জেড কে এল এইটো আমি অপশ্যনত আছে নে নাই চাওঁ কে জে এল এইটো নহয় এল কে জে এইটো নহয় কে এল জে এইটো আছে অপশ্যন চি টো হ'ব ইয়াত ৰাইট আনসাৰ গতিকে সকলোৱে পাৰিছে নে নোৱাৰে মনত ৰৈছে নে নোৱাৰে সকলোৱে ক'ব ইয়াত তেনেদৰে চাব মিলা আছে নে নাই প্ৰথমটো চাব কেতিয়াবা তেনেদৰে থাকে শেষৰ পৰা দিয়া থাকে এইটো যেহেতু শেষৰ পৰা দিয়া নাই কিছুমানত থাকে এ সি জেগাত বি থাকে তেনেদৰে দিয়া থাকে গতিকে এইবোৰ এবাৰ ভালদৰে চাই যাব এটা সংখ্যাৰে এটা তেনেদৰে দিয়া থাকে গতিকে সকলোৱে মন কৰিব এতিয়া তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ ইয়াৰ 2 নম্বৰ কুৱেশ্যনটো সুধিছে তলত দিয়া শৃংখলাটোৰ প্ৰশ্নবোধক স্থানত কি বহিব ইয়াৰো একোৱে কুৱেশ্যন প্ৰশ্নবোধক স্থানত কি বহিব সুধিছে ইয়াত দিছে 3 5 6 12 প্ৰশ্নবোধক চিন 24 26 গতিকে ইয়াৰ এই প্ৰশ্নবোধক চিহ্নত কি বহিব ইয়াত কেনেদৰে আছে চাওঁ ইয়াত আমি ভালদৰে সংখ্যাবোৰ চাওঁ 3 5 6 12 এইবোৰ ভালদৰে মিলা নাই যিহেতু গতিকে আমি এটা সংখ্যা তেনেদৰে যদি চাওঁ 3 পিছত 6 6ৰ পিছত 12 তেনেদৰে 12ৰ পিছত 24 পিছত তেনেদৰে আমি ভালদৰে যদি চাওঁ এইসমূহ তেনেদৰে এবাৰ যোগ কৰি চাব 3 5 8 ইয়াত যেহেতু 6 আছে 12 আছে গতিকে তেনেদৰেও নহয় আমি ভালদৰে এবাৰ চাওঁ পূৰণ কৰি এটা সংখ্যাৰে তেনেদৰে 3 6 হলে 3 2 6
6 দুগুণ 12 12 দুগুণ 24 এটো তেনেদৰে মিলিছে ওপৰ কেইটা চাওঁ 5 যেহেতু 12 আছে এটো তেনেদৰে পূৰণ কৰিলে নহব আমি যদি 5ৰ লগত 7 যোগ কৰি চাওঁ 7 এ পাছে 12 12ৰ লগত যদি আমি 7 যোগ কৰোঁ 12ৰ লগত 7 যোগ কৰিলে হ'ব 19 আৰু 19ৰ লগত যদি আমি 7 যোগ কৰোঁ তেতিয়া হ'ব 26 গতিকে এটো তেনেদৰে মিলিছে ওপৰ কেইটা সংখ্যা আমি 7 যোগ কৰি যাওঁ 19 টো আমি অপচনত আছে নাই চাই লওঁ প্ৰথম yes অপচন এ তে আছে অপচন এ 19 গতিকে ইয়াৰ ৰাইট আনসাৰটো হ'ব 19 গতিকে এনেকুৱা কোৱেশ্চন হ'ব সকলোৱে প্ৰথম এটাৰি এটাটো চাব এটো কেতিয়াবা যোগ হৈ থাকে আৰু কেতিয়াবা হয়তো পূৰণ হৈ থাকে এটোত তলফালৰ পৰা এটা সংখ্যাৰ পূৰণ হৈ আছে 3 দুগুণ 6 6 দুগুণ 12 12 দুগুণ 24 ওপৰ কেইটা যোগ হৈ আছে 7ৰ লগত 5ৰ লগত 7 যোগ কৰিলে 12 12ৰ লগত 7 যোগ কৰিলে হ'ব 19 আৰু 19ৰ লগত 7 যোগ কৰিলে হ'ব 26 এনেদৰে কোৱেশ্চন সমূহ আছে ভালদৰে চাবা বুজাব পাৰিছো নে নোৱাৰিছো নাজানো ভালদৰে তেনেদৰে বুজাই ক'ব নোৱাৰো হয়তো বুজি পাইছে চাগে বুজি নাপালো সকলোৱে কমেন্ট কৰি জনাব এতিয়া তাৰ পিছৰটোলৈ যাব বিচাৰিছো তাৰ পিছৰটো তেনে ধৰণৰ এটো 3 নম্বৰ কোৱেশ্চন 2 হৈ আছে ইয়াতো দিছে তলত দিয়া শৃংখলাটোৰ প্ৰশ্নবোধক চিহ্নত কি বহিব ক'ব লাগে ইয়াৰ একে 5 6 7 8 10 11 14 আৰু এই প্ৰশ্নবোধক চিহ্নত এই অপচনৰ 16 15 17 20 ইয়াৰ কোনটো বহিব লাগে ক'ব লাগে গৰে ইয়াত চাওঁ 5 6 7 8 এখিনলৈকে ঠিকই আছিল একে সিৰিয়াল কে আছিল তাৰ পিছত 9 ৰ ঠাইত আছে ইয়াত 10 11 14 গতিকে আমি যদি ইয়াৰ এটা সংখ্যাৰ এটাৰি তেনেদৰে চাওঁ 5 7 হ'ব বাবে 2 যোগ কৰিব লাগিব তাৰ পিছত 7 ৰ লগত 10 হ'বলৈ হলে ইয়াত 2 যোগ নহয় ইয়াত 3 যোগ হ'ব লাগিব আৰু 3 ৰ পৰা 10 ৰ পৰা 14 হ'লে ইয়াত 4 যোগ কৰিব লাগিব তলত তেনেদৰে আছে আমি ওপৰ কেইটা চাওঁ 6 ৰ পৰা 8 লৈ 2 যোগ কৰিব লাগিব 8 ৰ পৰা 11 লৈ 3 যোগ কৰিব লাগিব আৰু ইয়াত যদি 4 যোগ কৰোঁ 11 ৰ পৰা ইয়াত হ'ব 4 যোগ কৰিলে 11 লগত 15 এই 15 টো অপচনত আছে নে নাই চাওঁ yes অপচন বি ত আছে 15 ইয়াৰ ৰাইট আনসাৰটো হ'ব 15 এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ অথনি কৈছিল আগৰ কোৱেশ্চনটো যদি তেনে ধৰণৰ এটা সংখ্যাৰ এটাৰ লগত অথনি যেটো পূৰণ কৰিবলৈ আহিছিল আগৰ কোৱেশ্চনটোত এটো যোগ কৰিলে হ'ব 5 ৰ লগত 2 যোগ কৰিলে হ'ব 7 আৰু 7 ৰ লগত 3 যোগ কৰিলে হ'ব 10 10 ৰ লগত 4 যোগ কৰিলে হ'ব 14 ওপৰতে তেনেকৈ 6 ৰ লগত 2 যোগ কৰিলে হ'ব 8 8 ৰ লগত 3 যোগ কৰিলে হ'ব 11 আৰু 11 ৰ লগত 4 যোগ কৰিলে পাম আমি 11 ৰ লগত 4 যোগ কৰিলে পাম আমি 15 গতিকে ইয়াৰ ৰাইট আনসাৰটো হ'ব 15 বুজি পালে না সকলোৱে কমেন্ট কৰি জনাব ইয়াৰ 15 টো আনসাৰ যেটো ভালদৰে বুজাই দিলো যদি বুজি পোৱা নাই কোৱেশ্চন সমূহ ভালদৰে পুনৰ কমেন্ট কৰিবা আমি নেক্সট ভিডিওত ভালদৰে বুজাই ক'বলৈ চেষ্টা কৰিম আমি তাৰ পিছৰ কোৱেশ্চনলৈ যাওঁ তাৰ পিছৰ 4 নম্বৰ কোৱেশ্চনটো সুধিছে যদি 1 ফেব্ৰুৱাৰী 2010 তাৰিখটো সোমবাৰ আছিল তেন্তে 5 মাৰ্চ 2010 তাৰিখ কি বাৰ আছিল 1 ফেব্ৰুৱাৰী 2010 তাৰিখটো আছিল 1 ফেব্ৰুৱাৰী তাৰিখটো আছিল সোমবাৰ তেনেহলে আমি সেই 2010 চনৰে 5 মাৰ্চটো কি বাৰ আছিল উলিয়াব লাগে এই বাৰ উলিয়াৰ ক্ষেত্ৰত সকলোৱে জানে চাগে আমি ভালদৰে চাব লাগিব 2010 টো লিপ ইয়াৰ সংখ্যা হয় নে নহয় 2010 টোক আমি 4 ৰে
হৰণ কৰিলে এইটো নাযায় গতিকে এইটো লিপ ইয়াৰ নহয় গতিকে লিপ ইয়াৰ নহ'লে ফেব্ৰুৱাৰী মাহত আমি কিমান দিন পাম 28 দিন ফেব্ৰুৱাৰী মাহটো হৈছে 28 দিনীয়া আৰু আমি ফেব্ৰুৱাৰী মাহটো যেহেতু 1 ফেব্ৰুৱাৰী বুলি কৈছে গতিকে 28 যেহেতু এদিন গ'ল গতিকে 28 হ'ব ইয়াত 27 দিন প্লাস 5 মাৰ্চ ইয়াৰ লগত আমি 5 যোগ কৰিম 5 যোগ কৰিলে হ'ব 27 ৰ লগত যদি 5 যোগ কৰোঁ ইয়াত হ'ব 3 30 32 আৰু 32ক আমি 7 যদি হৰণ কৰোঁ 7 এইটো কাৰণে লৈছো যেহেতু এটা সপ্তাহত 7 দিনে আমি হৰণ কৰিলে হ'ব 7 4 গুণ 28 4 থাকিলে গতিকে 4টোৰ লগত আমি যেহেতু 1 ফেব্ৰুৱাৰী তাৰিখে আছিল সোমবাৰ এই সোমবাৰ আছিল সোমবাৰৰ লগত যদি আমি 4 দিন যোগ কৰি দিওঁ সোম মঙ্গল বুধ বৃহস্পতি শুক্ৰ গতিকে এই 5 মাৰ্চ তাৰিখটো শুক্ৰবাৰ হ'ব শুক্ৰবাৰটো অপচনত আছে নে নাই চাওঁ ইয়েস অপচন সি ত আছে শুক্ৰবাৰ ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি সকলোৱে বুজি পালে নে নাই কমেন্ট কৰিবা আমি লিপ ইয়াৰ হয় নে নহয় যেটো ইয়াৰ 4 ৰে হৰণ যাব হেতুৰ লিপ ইয়াৰ সংখ্যা আৰু 2010 টোক যেটো 4 ৰে হৰণ নাযায় গতিকে এটো লিপ ইয়াৰ নহয় গতিকে সেই কাৰণে ফেব্ৰুৱাৰী মাহটো হৈছে 28 দিনীয়া যেহেতু গতিকে ইয়াত এটা দিন যেহেতু গ'ল 1 ফেব্ৰুৱাৰী তাৰ থাকিব 27 দিন 27 দিনৰ লগত আমি 5 মাৰ্চটো যোগ কৰি দিলে হ'ব 32ক যদি আমি 7 হৰণ কৰোঁ তেতিয়া হ'ব তোমাৰ 7 4 গুণ 28 বাকি থাকিব 4 গতিকে সোমবাৰৰ লগত আমি 4 দিন যোগ কৰিলে হ'ব শুক্ৰবাৰ তোমালোকে বুজি পাইছা নে নাই সকলোৱে কমেন্ট কৰি জনাবা এনে ধৰণৰ কোৱেশ্চন আমি নেক্সট আনিবলৈ চেষ্টা কৰিম ভিডিঅসমূহ পাই থাকিবা যদি এই ভিডিঅটো সকলোৱে কমেন্ট কৰা তেন্তে নেক্সট ভিডিঅ আমি অতি সোনকালে লৈ আহিম এতিয়া আমি তাৰ পিছৰ 5 নম্বৰ কোৱেশ্চনটোলে 5 নম্বৰ কোৱেশ্চনটো দিছে তলত দিয়া বিকল্পসমূহৰ পৰা সম্বন্ধিত সংখ্যাটো বিচাৰি উলিয়া ইয়াৰ সম্বন্ধিত সংখ্যাটো বিচাৰি উলিয়াবলৈ হৈছে ইয়াৰ যেনেকৈ 3 ৰ লগত 30 টো হৈছে তেনেদৰে 7 ৰ লগত কি হ'ব অপচনৰ হেতু ক'ব লাগে গতিকে আমি চাওঁ 3 ৰ লগত 30 টো হল কেনেকৈ হল আমি হেতু উলিয়াব পাৰিলে 7 ৰ লগত পিছৰ প্ৰশ্নবোধক চিহ্নত কি হ'ব হেতু আমি উলিয়াব পাৰিম আমি যদি 3 টো 30 টোক চাওঁ 3 into 10 11 ইকুৱেল 30 আৰু 7 into 10 ইকুৱেল 70 এটো অপচনত যেহেতু নাই গতিকে এটো তেনেদৰে নাই আমি ভালদৰে মন কৰিব লাগিব 3 টোক যেহেতু আমি 30 কৰিব লাগে আমি কেনেদৰে কৰিম 3 টোক কিউব প্লাস 3 ইকুৱেল আমি কিমান হয় চাওঁ 3 3 গুণ 9 9 3 গুণ 27 27 ৰ লগত যদি আমি 3 যোগ কৰোঁ হ'ব 30 এটো তেনেদৰে আছে আমি যদি 7 টো চাওঁ 7 টো কিউব কৰি লগত যদি আমি 7 যোগ কৰোঁ কিমান হয় চাওঁ 7 গুণ 49 49 ৰ লগত যদি আমি 7 যোগ কৰোঁ তেতিয়া হ'ব 343 আৰু তাৰ লগত যদি আমি 7 যোগ কৰি দিওঁ হ'ব 350 হলে ইয়াত আমি 350 পালো 350 পালে ইয়াৰ অপচনত 350 আছে নে নাই চাওঁ yes অপচন এ তে আছে 350 গতিকে ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন এ কেনেদৰে পালো তোমালোকে বুজি নাপালা যদি পুনৰ কৈ দিছো আমি 3 টোক যেহেতু 30 উলিয়াব লাগে গতিকে ইয়াৰ হ'ব 3 কিউব প্লাস 3 ইকুৱেল 3 কিউব কৰি লগত যদি আমি 3 যোগ কৰোঁ তেতিয়া হ'ব 30 কাৰণ 3 3 গুণ 9 9 3 গুণ হ'বগে 27 27 ৰ লগত 3 যোগ কৰিলে হ'ব 30 তেনেদৰে 7 কিউব কৰি প্লাস 7 যোগ কৰিলে হ'ব 7 7 গুণ 49 49ক 7 পূৰণ কৰিলে হ'ব 343 আৰু তাৰ লগত যদি 7 যোগ কৰোঁ হ'ব 350 এইখিনি হ'ব
50 এইটো অপচন 8 আছে ইয়াৰ আনসাৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব 350 দিয়া বিকল্পসমূহৰ পৰা সম্বন্ধিত সংখ্যাটো বিচাৰি উলিয়া এই বিকল্পসমূহৰ পৰা সম্বন্ধিত সংখ্যাটো বিচাৰি উলিয়াব লাগে ইয়াত যেনে 234 লগত 381 যেনেদৰে হৈছে 143 লগত ইয়াত যিটো সম্বন্ধিত শব্দ এই অপচনৰ ভিতৰত কোনটো হয় উলিয়াব লাগে ইয়াত আমি উলিয়াবৰ বাবে সংখ্যাটো উলিয়াবৰ বাবে আমি প্ৰথম 23481 এইটো কেনেদৰে হ'ল হেতু উলিয়াব পাৰিলে আমি পিছৰটো উলিয়াব পাৰিম গতিকে আমি প্ৰথম কেনেদৰে হ'ল চাই লওঁ প্ৰথম আমি যদি 81 টো 234 যদি তেনেদৰে চাবলৈ গৈ এনেকৈ চালে আপুনি কোনো কাৰণত উলিয়াব নোৱাৰে যিহেতু মিলা নাই 81 ইকুৱেল কৰিলেও হয়তো 81 234 নহয় 81 প্লাস 81 2 8 দুগুণ 16 162 হে হয় গতিকে আমি চাবলৈ গলে যদি চাওঁ 2 প্লাস 3 প্লাস 4 ইকুৱেল 3 2 5 5 4 9 আমি 9 টো যদি স্কয়াৰ কওঁ তেতিয়া হ'ব 9 9 গুণ 81 এইটো আমি তেনেদৰে পাইছো বুজি পোৱা নাই যে চাব আমি 234 যেহেতু আছে 234 টোক আমি যোগ কৰিছো প্ৰথম 2 লগত 3 আৰু তাৰ লগত 4 কৰিলো তা হৈ গল 9 9 টো স্কয়াৰ কৰি দিয়া লগে লগে হ'ল 9 9 গুণ 81 আমি তাৰ পিছৰটো চাওঁ 1 plus 4 plus 3 equal to होबो 4 के 5 5 से 3 8 8 स्क्वायर কৰিলে হ'ব 8 8 গুণ 64 ইয়াতো হ'ব 64 গতিকে 64 টো আমি অপচনত আছে নাই চাওঁ yes অপচন বি 64 গতিকে ইয়াৰ ৰাইট আনসাৰটো হ'ব 64 সকলোৱে বুজি পালে না সকলোৱে কমেন্ট কৰি জনাবা যিমান পাৰো সহজকে বুজাবলৈ চেষ্টা কৰিছে গতিকে ইয়াৰ সম্বন্ধিত সংখ্যাটো হৈছে 64 আমি তিনটা আছে তিনটা শব্দ এটা এটা কৰি যোগ কৰিলে হৈ গল তেতিয়া তাক স্কয়াৰ কৰিলে যেটো হয় তেতিয়া মূল শব্দটো পোৱা যায় এতিয়া আমি তাৰ পিছৰ কোৱেশ্চনটো লৈ যাওঁ তাৰ পিছৰ 2 নম্বৰ কোৱেশ্চনটো সুধিছে যদি 14 স্কয়াৰ 13 9 sorry has আৰু 27 has 36 is equal 18 হয় তেন্তে 46 has 31 is equal কি হ'ব 14 has 13 is equal 9 হলে 27 has 36 is equal 18 হলে 46 has 31 is equal কি হ'ব লাগে এটো আমি উলিয়াব লাগে আমি এটো উলিয়াবলৈ হলে আমি প্ৰথম sorry আমি এটো উলিয়াবৰ হলে আমি প্ৰথম এই দুটা কেনেকৈ হৈছে চাই ল'ব লাগিব গতিকে has to ইয়াত যেটো has দিয়া আছে has to ঠাইত কেতিয়াবা ষ্টাৰো দিয়া থাকে এটো ডিপেন্ড নকৰে গতিকে আমি 14 আৰু 13 ইকুৱেল কৰি 9 উলিয়াব লাগে কেনেদৰে এটো দিয়া আছে চাও ইয়াত মাজত যেটো মাইনাস প্লাস এইবোৰ নাই গতিকে এটো কেনেকৈ দৰে আমি চাম 14 টো যদি আমি ভাঙো 1 plus 4 is equal হৈ গল 5 3 plus 1 plus 3 হৈ গল 4 মানে 5 4 9 আমি এটো তেনেদৰে পাইছো আমি তাৰ পিছৰটো চাওঁ 2 plus 7 is equal 9 3 plus 6 is equal 9 গতিকে 9 9 হৈ যাব 18 এটো আমি পাইছো এই দুটা তেনেদৰে ওলাল গতিকে আমি তাৰ পিছৰটো তেনেদৰে কৰিবলৈ চেষ্টা কৰো 4 plus 6 is equal 10 3 plus 1 is equal 4 অৰ্থাৎ কিমান হৈ গল 2 4 14 গতিকে 14 টো অপচনত আছে নাই চাওঁ yes অপচন 8 আছে 14 গতিকে ইয়াৰ ৰাইট আনসাৰটো হ'ব 14 তোমালোকে বুজি পালানে ভালদৰে চাবা ইয়াত 14 has 13 is equal 9 দিয়া আছে গতিকে
ইয়াত আমি 14 9 ওলাবলৈ 14 টো আমি ভাগ কৰিলে 1 + 4 = হৈ গ'ল 5 আৰু 1 + 3 = হৈ গ'ল 4 আৰু 5 4 হৈ গ'ল 9 2 + 7 হৈ গ'ল 9 আৰু 3 + 6 হৈ গ'ল 9 9 9 হৈ গ'ল 18 আমি তাৰ পিছৰ এইটো হৈ গ'ল 4 + 6 = 10 3 + 1 = 4 টোটাল হৈ গ'ল 14 গতিকে ইয়াৰ ৰাইট এনসাৰ হৈছে 14 এনে ধৰণৰ কোৱেশ্চন আহিলে তেনেদৰে কৰিবা সকলোৱে আমি তাৰ পিছৰটোলৈ যাব বিচাৰিছো এতিয়া তাৰ পিছৰ 3 নম্বৰ কোৱেশ্চনটো সুধিছে তলৰ শৃংখলাটোৰ পিছৰ সংখ্যাটো কি হ'ব পিছৰ সংখ্যাটো কি হ'ব এই সংখ্যাটো কি হ'ব উলিয়াবলৈ কৈছে 2 10 40 120 240 ইয়াৰ পিছৰ সংখ্যাটো কি হয় আমি চাওঁ আমি সংখ্যাবোৰ কেনেদৰে আছে সিৰিয়েলকৈ আছে না 2 পিছত 10 আছে 10 ৰ পিছত 40 40 পিছত 120 240 এটো আমি যেহেতু সিৰিয়েলকৈ ভালদৰে নাই গতিকে ভালদৰে চাব লাগিব আমি যদি 2 এ কিমানন কৰিলে 10 হ'ব 2 * 2 sorry অলপ প্ৰবলেম দিছে তাৰ বাবে sorry লিখালো অলপ দিগদাৰ হৈ গৈছিল আমি 10 টো লাবলৈ 2 * 5 5 দুগুণ হৈ গ'ল 10 আমি 10 টোক যদি 40 হ'বলৈ হলে 10 4 গুণ 40 40ক যদি 120 হ'বলৈ হলে 40ক আমি 3 এ কৰিলে হৈ যাব 120 আৰু 120ক যদি 240 কৰিবলৈ হয় 120 * 2 240 এটো কেনেদৰে আছে আমি বুজি পালো প্ৰথম 5 তাৰ পিছত 3 তাৰ পিছত 4 তাৰ পিছত 3 তাৰ পিছত 2 আকৌ এবাৰ ভালদৰে বুজাই দিছো 2 এ দহক কৰিবলৈ 2 * 5 মানে 2 5 গুণ 10 10 এ 40ক যাব 10 4 গুণ 40 40 এ 120ক যাব 40 3 গুণ 120 আৰু 120 এ 240 যদি কওঁ 120 দুগুণ 240 গতিকে এটো তেনে আছে 5 4 সিৰিয়েলকৈ আছে 3 2 ইয়াৰ পিছতো আমি যেটো গম পালো 1 হ'ব মানে 240ক যদি আমি একে পূৰণ কৰো তেতিয়া কিমান হ'ব 240 গতিকে 240 এ হ'ব গতিকে 240 টো আমি অপচনত আছে নে নাই চাওঁ yes অপচন সি ত আছে 240 গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব 240 গতিকে ইয়াত যেটো সিৰিয়েলকৈ আছে গতিকে শেষৰটো 1 হ'ব মানে 2 5 গুণ 10 10 4 গুণ 40 2 5 গুণ 10 10 4 গুণ 40 40 ৰ 3 গুণ হলে 120 120ক 2 এ পূৰণ কৰিলে হ'ব 240 আৰু 240 এগুণ হৈ গলে 240 সকলোৱে ভালদৰে বুজি পাইছে নে নাই কমেন্ট কৰিবা আমি এটা তাৰ পিছৰ 4 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 4 নম্বৰ কোৱেশ্চনো সুধিছে প্ৰশ্নবোধক স্থানত কি বহিব এই প্ৰশ্নবোধক স্থানত কি বহিব সুধিছে এটো সম্বন্ধিত যেটো ইয়াৰ পিছৰ এটো জানে 464 হৈছে গতিকে 6 ৰ লগৰ এই প্ৰশ্নবোধক চিহ্নত এই অপচন কেইটাৰ ভিতৰত কোনটো বহিব ক'ব লাগে আমি প্ৰথম চাব লাগিব 4 আৰু 64 কেনে দৰে হ'ল যদি 464 টো উলিয়াই লব পাৰো তেতিয়া আমি পিছৰ কেটা উলিয়াই লব পাৰিম আমি 464 আমি 4 যদি স্কয়াৰ কৰোঁ তেতিয়াও নহয় 4 4 গুণ হ'ব 16 গৈ এনেদৰে নহয় আমি যদি 4 টো
4 into 4 into 4 এইটো যদি চাওঁ আমি তেতিয়া 64 ওলাই নেকি চাওঁ 4 4 গুণ প্ৰথম 4 4 গ'লে 4 4 গুণ 16 16 যদি 4 এ কৰোঁ তেতিয়া আমি কিমান হয় চাওঁ 6 4 গুণ 24 2 4 গুণ 4 4 2 6 গতিকে 64 এটো তেনেদৰে ওলাইছে আমি তাৰ পিছৰটো চাওঁ 6 তিনটা যদি পূৰণ কৰোঁ তেতিয়া কিমান হয় চাওঁ 6 গুণ 36 আমি 36ক যদি 6 পূৰণ কৰোঁ 36ৰ 6 3 6 3 18 18 18 3 হৈ গ'ল 21 216 টো অপচনত আছে নে নাই চাওঁ yes অপচন সি আছে 216 216 গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব 216 তোমালোকে বুজি পালা নে নাই সকলোৱে কমেন্ট কৰিবা প্ৰথম আমি 4 যেটো 4 আৰু 64 দিয়া আছে 4 সম্বন্ধিত সংখ্যা হৈছে 64 আমাক উলিয়াব লাগে 6 ৰ সম্বন্ধিত সংখ্যাটো মানে প্ৰশ্নবোধক চিহ্ন কি বহিব লাগে আমি উলিয়াব লাগে গতিকে 464 টো উলিয়াবলৈ আমি যদি 4 ক স্কয়াৰ কৰোঁ তেতিয়াও 16 নহব তেতিয়া হ'ব 16 only 64 নহব গতিকে আমি 4 ক যদি 3 বাৰ পূৰণ কৰোঁ তেতিয়া আমি পাম 64 আমি তেনেদৰে 6 ত যদি 6 ক আমি 3 বাৰ পূৰণ কৰোঁ তেতিয়া পাম আমি 216 গতিকে ইয়াৰ ৰাইট এনসাৰ হৈছে অপচন ডি এতিয়া আমি তাৰ পিছৰ কোৱেশ্যনটোলৈ যাব বিচাৰিছো তাৰ পিছৰ 5 নম্বৰটো সুধিছে যদি 1 অক্টোবৰ দেওবাৰ হয় তেন্তে 1 নৱেম্বৰ কি বাৰ হ'ব 1 অক্টোবৰটো হৈছে দেওবাৰ মানে ৰবিবাৰ তেন্তে আমি 1 নৱেম্বৰটো কি বাৰ হ'ব লাগে উলিয়াব লাগে তাৰ অপচনত এই চাৰিটা বাৰ দিয়া আছে চাৰিটা বাৰৰ ভিতৰত আমি কোনটো হয় উলিয়াব লাগে আমি যেটো আগৰ ভিডিওটোত আমি যদি সন দিয়া থাকে তেতিয়া সনটো কেনেদৰে উলিয়াব লাগে তেনেদৰে বুজি পালো গতিকে এইটো ভিডিওত আনিছো 1 অক্টোবৰটো দিয়া আছে দেওবাৰ আমি 1 নৱেম্বৰটো কি বাৰ হ'ব উলিয়াব লাগে আমি প্ৰথমে চাব লাগিব অক্টোবৰ মাহটো কেদিনীয়া অক্টোবৰ মাহটো হৈছে 31 দিনীয়া 31 দিনীয়াৰ কেই তাৰিখৰ কথা কৈছে 1 তাৰিখ গতিকে মানে 31 দিনৰ এক দিন গ'ল গতিকে থাকিল কিমান দিন 30 দিনৰ আৰু পিছত কৈছে আমাক 1 নৱেম্বৰ মানে কিমান নৱেম্বৰ এদিন মানে +1 তেতিয়া কিমান হ'ব 31ক আমি এটা আগৰ ভিডিওত কি হে কৈছিলো 31ক আমি 7 ৰে হৰণ কৰিব লাগে গতিকে 7 4 গুণ 28 কিমান বাকি থাকিলে 28 অপাৰ 3 বাকি থাকিলে আমি কি কৰিব লাগিব 1 অক্টোবৰ দিনা আছিল দেওবাৰ লগত আমি 3 দিন যোগ কৰিব লাগিব 1 অক্টোবৰ দিনাখনি যেহেতু দেওবাৰ গতিকে আমি দেওবাৰৰ লগত যদি 3 দিন যোগ কৰোঁ সোমবাৰ মঙ্গলবাৰ বুধবাৰ গতিকে 1 নৱেম্বৰ দিনা হ'ব বুধবাৰ অপচন এ টো হৈছে ইয়াৰ ৰাইট এনসাৰ সকলোৱে বুজি পাইছে নে নাই সকলোৱে কমেন্ট কৰি জনাবা সকলোৱে বুজি পালাই চাগে কেনেদৰে এই বুধবাৰটো হ'ল তোমালোকে এই অক্টোবৰ মাহটো 31 দিনে আকৌ এবাৰ কৈ দিও তাৰ 1 অক্টোবৰ বুলি কোৱা হ'ল মানে 1 মাইনাস ইকুৱেল হৈ গ'ল 30 লগত 1 নৱেম্বৰ কৈছে গতিকে +1 হৈ গ'ল 31 তাক আমি 7 ৰে ডিভাইড কৰিলে টোটাল থাকিবগে 3 মানে 7 4 গুণ 28 হ'ব 28 হলে বাকি থাকিব 3 এই 3 দিনটোৰ দেওবাৰ লগত আমি যোগ কৰি দিলে দেও সোম মঙ্গল বুধ গতিকে ইয়াৰ ৰাইট এনসাৰ হ'ব বুধবাৰ এনে ধৰণৰ কোৱেশ্যন যেটো পৰীক্ষা দেখা যায় তেনে উজু হয় গতিকে সকলোৱে ভালদৰে চাব আজি ভিডিওটো কেনেকুৱা পালে সকলোৱে কমেন্ট কৰি জনাবা আমি 5টা ইম্পৰ্টেন্ট কোৱেশ্যন প্ৰতিটো ভিডিওত লৈ আহোঁ গতিকে 5টা কোৱেশ্যনসমূহ কেনেকুৱা পাইছে তোমালোকৰ সহায় হৈছে নে নাই সকলোৱে কমেন্ট কৰি জনাবা যি সকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু আমাৰ এটি WhatsApp গ্ৰুপ আছে সকলোৱে ডেসক্ৰিপচনত তাৰ লিংকটো দিয়া আছে সকলোৱে জয়েন হৈ লবা তেন্তে আজিলৈ ভিডিওটো ইমানে ধন্যবাদ